হাতত ঝাৰুলৈ মহিলাৰ ৰণচন্দ্ৰীৰ ৰূপ ভাৰত ভূটান সংযোগী পথত উত্তেজনা ঘটনাস্থলীত উপস্থিত আৰক্ষী যাতায়াত ব্যাহত পদপথত ভিৰ শ শ ট্ৰাক প্ৰথমে চাওক এই দৃশ্য পুৱাই ৰাজপথত ৰণচন্দ্ৰীৰ মূৰ্তি ধাৰণ কৰিলে এদল মহিলাই ৰাজপথত যাতায়াত ব্যাহত হোৱাৰ লগতে আবদ্ধ হৈ পৰিছে শ শ বাহন চিৰাঙৰ লাউৰিপাৰাত সঘনে সংঘটিত হয় পথ দুৰ্ঘটনা পথত গতিৰোধক নিৰ্মাণৰ দাবী প্ৰতিবাদকাৰীৰ 127 নং ভাৰত ভূটান আন্তৰ্জাতিক ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় মহিলাৰ আমাৰ গাঁৱত 4-5টা এক্সিডেণ্ট হ'ল তাৰ কাৰণে আমাক স্পীড ব্ৰেকাৰ লাগে তাৰ কাৰণে আজি ইয়াত আহিছোঁ আমি 8 বজাৰ পৰা আমি এইটো কৰি আছোঁ স্পীড ব্ৰেকাৰ লাগে আমাক প্ৰটেকশ্যন লাগে যাতে এক্সিডেণ্ট নহয় আৰু চিৰাঙৰ চামথাবাৰী এই অঞ্চলত প্ৰায় প্ৰতিদিনেই সংঘটিত হয় পথ দুৰ্ঘটনা দিনটোত 5-6টাকৈ দুৰ্ঘটনা সংঘটিত হোৱাত গাঁওবাসীৰ মাজত সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ যাৰ বাবে পুৱা 8 বজাৰ পৰা এইদৰে পথ অৱৰোধ কৰে গাঁওবাসীয়ে গাঁওবাসীয়ে গতিৰোধক নিৰ্মাণেৰ পথ মেৰামতি কৰাৰ লগতে গাঁওবাসীৰ সুৰক্ষাৰ দাবী জনাইছে ইফালে ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হৈ শীঘ্ৰে সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছে গাঁওবাসীক 3 দিনৰ ভিতৰত স্পীড পাম্প দিব বুলি কৈ গৈছে আৰু আজিৰ পৰা এজন প্ৰশাসনে ইয়াত পুলিচ প্ৰশাসনে চাব আৰু 3 দিনলৈকে আৰু 3 দিনৰ পিছত স্পীড ব্ৰেকাৰ দিব বুলি কৈছে আমি আৰু প্ৰটেকশ্যন কৰিম আমি আৰু ওলাই আহিম গাড়ী যাব নিদিম 3 দিনৰ ভিতৰত সমস্যা সমাধান নহলে পুনৰ জংগী আন্দোলনৰ হুংকাৰ এই প্ৰতিবাদকাৰীৰ চিৰাঙৰ পৰা হিতেশ্বৰ ৰিপৰ্ট প্ৰথম খবৰ